আমাৰ চহৰত কোনো অপৰাধ নহয়। সকলোৱে নিজৰ অপৰাধী প্ৰৱণতা ব্যক্ত কৰিবলৈ স্থানীয় আৰক্ষীয়ে চকীলৈ আহে। পাশবিকতাৰ নগ্ন স্বীকাৰোক্তিয়ে আমাক সহায় কৰে গতানুগতিক জীৱন যাত্ৰাৰ নিৰাশাৰ পৰা সকাহ পাবলৈ। মোৰ পুৰণা বন্ধু ইন্সপেক্টৰে গধূলিৰ চাহৰ সময়ত এটা কাহিনী ক'লে যে যোৱাকালি চাহ বাগানৰ মেনেজাৰৰ পত্নীয়ে নিজৰ চাকৰজনক লৈ স্বীকাৰোক্তিৰ কাৰণে আহিছিল। এতিয়া সেই কাহিনীটো যিভাৱে মোক কোৱা হৈছিল সেইভাৱেই মই ব্যক্ত কৰিব বিচাৰিম। মোৰ পৰিচিত চকলেট মিণ্টৰ কণ্ঠলৈ তেখেত মোৰ ওচৰলৈ আহিছে। তেওঁ মোলৈ এনেকৈ চাই আছিল যে তেখেতক স্পৰ্শ কৰাৰ তীব্ৰ বাসনা জাগি উঠিছিল। এন্ধাৰৰ সুযোগ লৈ সুনীলে তেওঁক পিছফালৰ পৰা ডিঙিত ৰছীডাল মেৰিয়াই দিছিল। ভিক্টিমতকৈ সুনীল প্ৰায় এফুট চাপৰ। তেওঁৰ কাৰণে এই কামটো অসম্ভৱ যেন নালাগেনে? আপুনি কি মোক চক্ৰান্ত কৰা বুলি ভাবিছে? তেওঁৰ কাৰণে সম্ভৱ হ'ব পাৰে, তথাপিও সন্দেহ কৰিবলগীয়া কাৰণ আছে। এনালিষ্টক পঠাই দিম। ঠিক আছে। সুনীল, এইবাৰ অলপ সজাই পৰাই ক'বা। কথাবোৰ মই অনুমান কৰিব পাৰিছোঁ। আকৌ এবাৰ আৰম্ভণিৰ পৰা জুকিয়াই কওকচোন। সকলো নিজৰ নিজৰ ঠাইত ৰৈ যাওক। ধুই কাৰেণ্টটো আকৌ গ'ল। টৰ্চটো দিয়াচোন। মেডাম, মোৰ মা সুস্থ নহয়। চাহাবক ছুটিৰ কথা সুধিব পাৰিবনে? তুমি নিজে নুসুধা কিয়? সুনীল, ঠিক সময়ত আহিলা। মোকো অকণমান হেল্প কৰি দিয়াচোন, এইজনো মানুহ নাই। কাৰবাৰটো ইমান সুকলমে হৈছিল যেন আমি বহুবাৰ আখৰাহে কৰিছিলোঁ। তাৰপিছত বডিটো পেলাই দিয়াৰ কথা ভাবিছিলে ন? যিটো কাম সাধাৰণতে মানুহে কৰে। ভাবিলোঁ বডিটো পিটনিত পেলাই দিম। ট্ৰলি বেগ দুটাত ভৰাই তাৰপিছত ধুনীয়াকৈ ঘৰ আহিলোঁ হয়, হয়নে? হেল্ল', হয় নমস্কাৰ মেনেজাৰ ছাৰ। হয় হয়, ইহঁত ছাৰৰ লগতে আছে। 8মান বজাত তেখেতক ফোন কৰিব পাৰিব। হয় ঠিক আছে। এতিয়াহে কথাবিলাক ক্লিয়াৰ হৈ আছে। আচ্ছা, বেয়া নাপাব, আপোনালোকে আমিষ খায় নহয়?
স্যার আমি রেডি, বেগ নিব পারি? সুনীল ভালকৈ সহযোগ কৰিব। ছাৰ কোনোবা মিষ্টাৰ ৰয়ে শাহু মাকক বনৰীয়া হাতীৰ আগত পেলোৱা কথা ভাবিছে, তেওঁ কেতিয়া মাতিব পাৰোঁ? এই দুটা মাহ বৰ অসুবিধা হৈ আছে। কি ভাবি যে মানুহবিলাকে ফোন কৰি থাকে, আপনাক ফোন কৰিবলৈ কবি। আচ্ছা, তাৰ পৰাই আৰম্ভ কৰা। য'ৰ পৰা মেডাম তোমাৰ লগত পলাই যাব বিচাৰিছিল। সকলো কোৱা মতে হৈ আছিল, পিছত দেখিলোঁ গোটেই খেলি মেলি হৈ গ'ল। পলোৱাৰ কোনো উপায় নাই নেকি সুনীল? পলায়ন কলৈ মেডাম? প্ৰেম আৰু বাসনা সকলো ৰাস্তা আমাক কাৰাগাৰলৈ লৈ যাব। তেনেহ'লে আমি কম যে আমি সাজু এখন জেলৰ পৰা আন এখনলৈ, তিহাৰৰ পৰা চাইবেৰিয়া, গুৱেণ্টানামকে হয় সেই চিৰজুকুমীয়া কাৰাগাৰ আমি একেলগে যাম। পৰিৱেশটো বৰ সুন্দৰ আৰু সাগৰৰ পাৰত শিলবোৰ যে আছে খুবেই ধুনীয়া। ময়ো কেতিয়াবা সময় উলিয়াই যাব লাগিব। পিছৰ যে কাম। হেল্ল', নমস্কাৰ মেনেজাৰ ছাৰ। বিশেষ একো নাই, আপোনাৰ কওক। আই এম অল ৰাইট। বহুত বিজি চাগে এইকেইদিন। হয়, আফটাৰ অল বছৰৰ শেষটো। য়েছ। মেডামৰ কি খবৰ? এতিয়া মন প্ৰাণ ঠিক আছেনে? আই থিংক চ'। নাই আজিলৈ ইমানতে এৰিছোঁ, নহ'লে আপোনাৰ ডিনাৰৰ কাৰণে পলম হৈ যাব নহয়। কনফিউশ্যনৰ কাৰণে অহা সপ্তাহত কোনো এটা দিন ঠিক কৰিম। ইটছ এ গ্ৰেট ফেভাৰ একচুৱেলি। ইমান সোনকালে এপইণ্টমেণ্ট দিয়াৰ বাবে ধন্যবাদ। নাই ছাৰ, আপোনাক সহায় কৰিব পোৱাটো মোৰ সৌভাগ্য। পাৰি যদি আহক, আজি ৰাতে এটা সৰু গেট টুগেডাৰ আছে, ভাল লাগিব। ঠিক আছে, এপাক সোমাই যাম দিয়ক। দেৰি হোৱাৰ কাৰণে মেনেজাৰ ছাৰৰ অলপ চিন্তিত হৈ পৰিছে। যিয়ে নহওক, কিবা যদি নতুন কথা মনলৈ আহে মোক নিশ্চয় জনাব। ইন্সপেক্টৰ, আজিৰ কাৰণে ইমানে। কিন্তু ছাৰ, ছাপ্লিমেণ্টাৰী হোমচাই ৰিপৰ্টখন ফিল আপ কৰিব লাগিছিল নহয়। এইবিলাকৰ কাৰণে অহাকালি বাংলোলৈ গৈ আহিলেই হ'ল। ঠিক আছে ছাৰ। সুনীলক ইয়ালৈ লৈ আহি আমাক বৰ উপকাৰ কৰিলে। আজিলৈ আহিলোঁ।
মোৰ কেইজনমান বন্ধু সুৰঞ্জয়, সচিত, ৰাঘৱেন্দ্ৰ, নীলাদ্ৰি আৰু ৰাও চাহেব এই কাহিনী লৈ এখন বোলছবি বনাবলৈ আগ্ৰহী হ'ল আৰু বোলছবিখনৰ নাম দিলে এটি আমিষ ৰূপকথা।